নমস্কাৰ ইয়া গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং বাতৰি সমাধানৰ পথত অসম মেঘালয়ৰ সীমা বিবাদ 31 ডিচেম্বৰৰ ভিতৰত সমাধান হ'ব বিবাদমান 6 স্থানৰ বিবাদমান অঞ্চল পৰিদৰ্শনৰ অন্তত সংবাদমেল যোগে এই ঘোষণা দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শীঘ্ৰে সমাধান হ'ব অসম মেঘালয় সীমা বিবাদ 31 ডিচেম্বৰৰ ভিতৰত সমাধান হ'ব অসম মেঘালয় সীমান্তৰ বিবাদমান 6টা স্থানৰ বিবাদ পৰ্যায়ক্ৰমে আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব সকলো সীমা বিবাদ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই লাংপিৰ বিবাদমান সীমা পৰিদৰ্শনৰ অন্তত গুৱাহাটী এখন যুটীয়া সংবাদমেল সম্বোধন কৰি জনালে প্ৰথম পৰ্যায়ত অসম মেঘালয় সীমান্তৰ 12টা বিবাদমান স্থানৰ ভিতৰত 6টা স্থানৰ বিবাদ মীমাংসা কৰিবলৈ চেষ্টা কৰা হৈছে We have decided a few important milestones today. Out of 12 disputes, we have taken 6 disputes for resolution at this stage. We could have taken all the 12, but for convenience, we have taken a set of 6 disputes at the beginning. These disputes are mainly in the district of Kamrup from the Assam side, Kamrup Metro, and in the district of Hailakandi. অসমে তিনিখন আঞ্চলিক কমিটি গঠন কৰিছে এই কমিটি কেইখনে মেঘালয় কমিটিৰ সৈতে যৌথভাৱে বিবাদমান সীমা পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিব দুই ৰাজ্যই গঠন কৰা কমিটিসমূহে 30 নৱেম্বৰৰ ভিতৰত নিজ নিজ মুখ্যমন্ত্ৰীক দাখিল কৰিব লাগিব প্ৰতিবেদন আৰু 31 ডিচেম্বৰৰ ভিতৰত কৰা হ'ব 6টা স্থানৰ বিবাদৰ চূড়ান্ত সমাধান Today, with the consent of Honorable Chief Minister Meghalaya, we have fixed that on 30th November, all the 3 committees will submit their report to their respective Chief Minister. Once the report is in our table, we'll meet again and we'll see that whether we have a meeting of minds or not. If we have a meeting of minds, then we'll go back to our state again. We'll consult the stakeholders once again. Once that process is done, we'll be issuing a final statement on this 6 dispute. And we have fixed tentatively that probably we'll be able to complete this entire process by 31st December. সমাধান নোহোৱা স্থানক লৈও অব্যাহত থাকিব আলোচনা Out of 6 disputes, in 3 we may have arrived some conclusion. On 3, we may not have some conclusion. So, on the issue of agreement, we'll issue a final statement. And wherever some difference still exists or differences are still there, we'll continue further deliberation on those points. একেখন সংবাদমেলতে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত গাঁওবাসীৰ মতামতো লোৱা হ'ব আটাইকেইটা বিবাদমান স্থানৰ সমস্যা একেলগে সমাধান নহলেও অব্যাহত থাকিব সমস্যা সমাধানৰ প্ৰচেষ্টা নিৰ্বাচনৰ পূৰ্বেই সীমা সমস্যাৰ সমাধান কৰা হ'ব বুলি জনালে কনৰাড চাংমাই Here we are talking of issues that are there for disputes between the villages also and disputes and confusion in which village falls under which state and sometimes we're seeing differences and fights happening on that level. So there'll be a phase-wise manner in which we would ensure that we at least define which villages are in which state. And that is something that we can do at a very, very local and a state level aspect. Camera person Sanjay Borar সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে যোগান বিভাগে গঠন কৰিব এনফোৰ্সমেন্ট টিম প্ৰতিখন বজাৰৰ ফলকত ব্যৱসায়ীয়ে লিখিব লাগিব সামগ্ৰীৰ মূল্য পাইকাৰী বজাৰতকৈ 5-6 টকা হে অধিক মূল্য ল'ব লাগিব খুচুৰা ব্যৱসায়ীয়ে নীতি উলংঘা কৰিলে ব্যৱস্থা ল'ব যোগান বিভাগে অনিয়ন্ত্ৰিত খুচুৰা সামগ্ৰীৰ বজাৰ পাইকাৰী বজাৰতকৈ দুগুণ বৃদ্ধি খুচুৰা সামগ্ৰীৰ মূল্য 20 টকীয়া বগা পিয়াজ খুচুৰা বজাৰত বিক্ৰী হৈছে 40 টকা পৰ্যন্ত ৰাজ্যত আকাশলংঘী খাদ্য সামগ্ৰীৰ মূল্য পিয়াজৰ লগতে দুগুণে বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য ইয়াৰ মূল কাৰণেই হৈছে খুচুৰা ব্যৱসায়ীসকলে যধে-মধে কৰা দাম বৃদ্ধি
ৰাইজক কেনেকৈ সকাহ দিব পাৰি তাকে লৈ যোগান বিভাগ, পাইকাৰী ব্যৱসায়ী আৰু চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে বৈঠক পাতিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসে। মূল্য বৃদ্ধিৰ পৰা ৰাইজক পৰিত্ৰাণ পোৱাৰ বাবে যোগান বিভাগে গঠন কৰিব এনফৰ্চমেণ্ট টীম। টাস্ক ফৰ্চে বজাৰে বজাৰে চলাব অভিযান। প্ৰতিখন বজাৰৰ ফলকত ব্যৱসায়ীয়ে লিখিব লাগিব সামগ্ৰীৰ মূল্য। আমি এটা এনফৰ্চমেণ্ট টিম এটা আমি গঠন কৰাৰ কথা ইতিমধ্যে আজি আমি নিৰ্দেশ দিছোঁ। আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত আমাৰ এনফৰ্চমেণ্ট টিম যিটো হ'ব তাত যিহেতু এজন এক্সিকিউটিভ মেজিষ্ট্ৰেটে মনিটৰ কৰিব আৰু সেইখিনি কৰাৰ পিছত অন্ততঃ আলু, পিঁয়াজ আৰু ভেজিটেবলছৰ ক্ষেত্ৰত ৰাইজে কিছু সকাহ পাব বুলি মই আশা ৰাখিছোঁ। 2 দিনৰ ভিতৰতে টাস্ক ফৰ্চ নটিফিকেশ্যন হ'ব, উপায়ুক্তক নিৰ্দেশ দিছোঁ। পাইকাৰী বজাৰৰ পৰা কিনি অনা সামগ্ৰী খুচুৰা ব্যৱসায়ীসকলে বিক্ৰী কৰিব পাৰিব কেৱল 5ৰ পৰা 6 টকাৰ অধিক মূল্যত। এই নীতি উলংঘা কৰিলে খুচুৰা ব্যৱসায়ীয়ে সন্মুখীন হ'ব শাস্তিৰ। মহানগৰীৰ কোনখন বজাৰত সামগ্ৰীৰ মূল্য কিমান তাকে জানিবলৈ শীঘ্ৰেই গ্ৰাহকৰ বাবে যোগান বিভাগে মুকলি কৰিব এটা এপ। খুচুৰা ব্যৱসায়ীসকলে যাতে অত্যাধিক দাম ল'ব নোৱাৰে, মেক্সিমাম তেওঁলোকে 5ৰ পৰা 6 টকা হয়তো ল'ব পাৰে, কিন্তু তেওঁলোকে যদি তাতকৈ যদি অতিৰিক্ত দাম লয় তেতিয়াহ'লে আমি পামহি বজাৰেই হওক বা গড়চুকু বজাৰৰ লগত আমি মিলাই পেলাই আমাৰ এনফৰ্চমেণ্ট টীম তাত আমাৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ মানুহে হওক বা লিগেল মেট্ৰলজিৰ মানুহে হওক বা আমাৰ মাৰ্কেটিং ইনস্পেক্টৰে হওক বা অসম পুলিচে হওক বা GMCৰ বিষয়াসকলক লৈ পেলাই আমি 2-4টা আমি টাস্ক ফৰ্চ গঠন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়াৰ পৰা খুচুৰা ব্যৱসায়ীসকলে যদি অত্যাধিক দাম লয় তেতিয়াহ'লে আগন্তুক দিনত আমাৰ মনিটৰ কৰাৰ জৰিয়তে বাকী যিমানখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ আমি আওতাত তেওঁলোকক আনিবলৈ আমাৰ চৰকাৰ বাধ্য হ'ব। আনহাতে দেশত সৰিয়হ খেতি চলিত বৰ্ষত অধিক হোৱাৰ বাবে ডিচেম্বৰ মাহৰ পৰা মিঠাতেলৰ মূল্য হ্ৰাস হোৱাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক নোহোৱা বুলি দাবী কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। যে এতিয়া যিহেতু ক্ৰপ আৰম্ভ হৈছে, ডিচেম্বৰলৈ হয়তো আমাৰ যিহেতু সমগ্ৰ অসম বা ভাৰতবৰ্ষতে এইটো এইবাৰ এভেইলেবল, যোৱাবাৰতকৈ মানুহ এইবাৰ সৰিয়হৰ প্ৰডাকশ্যন বেছি কৰিছে বুলি আমি জ্ঞাত। গতিকে আগন্তুক দিনত ইয়াৰ পৰা সকাহ পাম বুলি মই বিশ্বাসী। সামগ্ৰিকভাৱে আমি যদি চাওঁ, দাইলৰ ক্ষেত্ৰত যদি চাওঁ, এইবোৰ সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষতে এটা পৰ্যায়তে আছে। ইফালে মূল্যবৃদ্ধিক লৈ চৰকাৰে বৈঠক পাতি থকাৰ সময়তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ বামপন্থী দলৰ। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে CPIM দলে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰ পুনৰ মনাহী যুৱতীৰ উদ্ভণ্ডালি, হাতত সুৰাৰ বটল লৈ খুদ আৰক্ষী থানা